প্ৰিয় দৰ্শক, যেতিয়াই মা লক্ষ্মী কোনো ব্যক্তিৰ জীৱনলৈ আগমন কৰিবলগীয়া হয়, তেতিয়া সেই ব্যক্তিগৰাকীয়ে প্ৰকৃতিৰ ফালৰ পৰা কিছুমান বিশেষ সংকেত পাবলৈ আৰম্ভ কৰে। প্ৰতিদিনে আমাৰ আশে পাশে কিছুমান ঘটনা ঘটি থাকে। কিছুমান হয়তো আমি মন কৰোঁ, কিন্তু কিছুমান আমি ইগন'ৰ কৰোঁ বা দেখিলেও গুৰুত্ব নিদিওঁ। ধাৰ্মিক মান্যতা অনুসৰি এই ঘটনাৰ কিছুমানে শুভ আৰু অশুভ দুয়ো প্ৰকাৰৰ সংকেত আমাক দিয়ে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি বিশেষ বিষয়বস্তুলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো এইকাৰণে বিশেষ যে ভিডিঅ'টোত 24টা শুভ সংকেতৰ কথা কোৱা হৈছে, যিকেইটা সংকেতে আপোনাৰ জীৱন সলনি কৰিব পাৰে, আপোনাৰ জীৱনলৈ ধন আৰু সুখ আনন্দ কঢ়িয়াই আনিব পাৰে। এই ভিডিঅ'টোত কোৱা সংকেতৰ এটাও যদি আপুনি পায় বা দেখে, তেন্তে মনত ৰাখিব আপোনাৰ বেয়া সময়ৰ অতি সোনকালে অন্ত পৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট বক্সত আপোনাৰ মতামত নিশ্চয় জনাব। আৰু এটি অতি বিনম্ৰ অনুৰোধ, আপুনি চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন সুন্দৰ কৰাত সহায় কৰিব। কাৰণ আমি আমাৰ চেনেলৰ পৰা পোৱা ধনৰ এটা অংশ এই অনাথ বা দুখীয়া দৰিদ্ৰ শিশুৰ জীৱনটো সুখকৰ কৰাত আগবঢ়াই আছোঁ। গতিকে আহক আলোচনা কৰোঁ কোনকেইটা সংকেতে আপোনাৰ ভাল দিনৰ আগমন ঘটা বুলি কয়। আমি ঘৰ চাফ চিকুণ কৰিবলৈ বা মজিয়া সাৰিবলৈ যি আহিলাৰ ব্যৱহাৰ কৰোঁ, সেয়া হৈছে আমাৰ ঝাৰু বা বাঢ়নি। হিন্দু ধৰ্মত ঝাৰু বা বাঢ়নিক মা লক্ষ্মীৰ প্ৰতীক বুলি মনা হয়। যদি আপুনি ক'ৰবালৈ যোৱাৰ সময়ত যাত্ৰাপথত কোনো ব্যক্তিক ঝাৰু লৈ থকা বা ৰাস্তা পদূলি ঝাৰু দি থকা দেখে, তেন্তে কেতিয়াও নিগেটিভভাৱে নল'ব। আপুনি মানি ল'ব যে এয়া আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা দৃষ্টি বৰষিছে। আপোনাৰ ঘৰৰ পৰা আৰ্থিকভাৱে জড়িত দুখ সমস্যা নাইকিয়া হ'বলৈ আগবাঢ়িছে। আপোনাৰ ধন প্ৰাপ্তিৰ যোগ সমাগত। ধৰি লওক আপুনি কোনো এটা কামৰ বাবে ক'ৰবালৈ গৈ আছে আৰু ৰাস্তাতে আপুনি এগৰাকী নৱবিবাহিতা স্ত্ৰী দেখিলে, তেন্তে বুজিব যে আপোনাৰ লগত কিবা এটা ভাল হ'বলৈ গৈ আছে। জ্যোতিষ শাস্ত্ৰ মতে কোনো অবিবাহিতা স্ত্ৰী যদি হালধীয়া বস্ত্ৰ পৰিধান কৰা আপোনাৰ লক্ষ্যত পৰে, তেন্তে মনত ৰাখিব যে আগন্তুক সময়ত আপোনাৰ ধন প্ৰাপ্তি হ'ব পাৰে। যদি আপোনাৰ ঘৰত হঠাৎ 3টা জেঠী একেলগে দেখে, তেন্তে এয়া মা লক্ষ্মী সোনকালে আপোনাৰ ঘৰলৈ আগমনৰ সংকেত। এয়া ধন সম্পত্তি বৃদ্ধিৰ সংকেত। ইয়াৰ উপৰিও দেৱালীৰ দিনা তুলসী তলত জেঠী দেখাটো অতি শুভ সংকেত। কিন্তু মনত ৰাখিব যে তুলসী তলত বহুত বেছি জেঠী দেখাটো আপোনাৰ লগতে আপোনাৰ ঘৰৰ বাবে অশুভ হ'ব পাৰে। কোনো মহিলাৰ বাওঁহাত আৰু কোনো পুৰুষৰ সোঁহাতখন যদি হঠাৎ খজুৱাবলৈ আৰম্ভ কৰে, তেন্তে মনত ৰাখিব এয়াও এক শুভ সংকেত বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে হঠাৎ কোনো ধন প্ৰাপ্তিৰ সংকেত। ধাৰ্মিক মান্যতা অনুসৰি মেকুৰীয়ে যদি আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ আশে পাশে কান্দি থাকে, তেন্তে অশুভ বুলি কোৱা হৈছে। কিন্তু মেকুৰীয়ে যদি আপোনাৰ ঘৰত পোৱালি জন্ম দিয়ে, তেন্তে সেয়া শুভ সংকেত বুলি কোৱা হৈছে। কাৰণ যি ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে, সেই ঘৰত মা লক্ষ্মীৰ সোনকালে আগমন হয় বুলি কোৱা হৈছে। আৰু সেইখন ঘৰ ধন ধানেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনাও অধিক বুলি কোৱা হৈছে। মান্যতা অনুসৰি যি ঘৰত মা লক্ষ্মীৰ আগমন হয়, সেই ঘৰৰ সদস্যৰ খাদ্যাভ্যাসো সলনি হ'বলৈ আৰম্ভ কৰে। সেই ঘৰৰ সদস্যই কেতিয়াও খাদ্য অপচয় নকৰে, প্ৰয়োজনতকৈ অধিক কেতিয়াও নাখায়, আৰু কেতিয়াবা ঘৰত পৰ্যাপ্ত খাদ্য নাথাকিলেও যি আছে তাৰে মিলাই খায়। কেতিয়াও আমিষ ভোজন নকৰে আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা সদায় দূৰত থাকে। এতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে যে ধনী মানুহে দেখোন মদে ভাতে খায়, তেওঁলোকতো কেতিয়াও দুখীয়া হোৱা নাই। ইয়াৰ উত্তৰ অতি সহজ। প্ৰত্যেক বস্তুৰে দুটা ফাল থাকে, এটা ভাল এটা বেয়া। চিন্তা বা বিচাৰ কৰি চোৱাৰ দায়িত্ব আপোনাৰ। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি শৰীৰৰ কিছুমান অংগ হঠাৎ কঁপি উঠাটোৱে কিছুমান সংকেত বহন কৰে। যদি কোনো ব্যক্তিৰ চকুৰ চেলাউৰি আৰু বাহুৰ মাজৰ অংশ হঠাৎ কঁপি উঠে, তেন্তে সেয়া ব্যক্তিগৰাকীৰ ধন প্ৰাপ্তিৰ সংকেত। ইয়াৰ উপৰি দুয়োখন গাল একেলগে কঁপি উঠাটো শুভ সংকেত বুলি কোৱা হৈছে। বিলুপ্তপ্ৰায় দুমুখীয়া সাপ যদি কেতিয়াবা ঘৰত দেখা পোৱা যায়, তেন্তে সেয়াও শুভ বুলি কোৱা হৈছে। কাৰণ দুমুখীয়া সাপ মা লক্ষ্মীৰ বাহক বুলি মান্যতা আছে।
দুমুখীয়া সাপে কেতিয়াও কাকো দংশন নকৰে। মান্যতা আছে যে যি ঘৰত দুমুখীয়া সাপ দেখা যায় সেই ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। যেতিয়া ব্যক্তিৰ সময় সলনি হয়, অৰ্থাৎ বেয়াৰ পৰা ভাললৈ আহে, তেতিয়া ৰাতিপুৱা শুই উঠাৰ আগে আগে কিছুমান সপোন দেখিবলৈ আৰম্ভ কৰে। যেনে কোনো দেৱ দেৱীৰ প্ৰতিমা, বৰগছ, আহঁত গছ, তুলসী গছ, জংঘলত পোৱা ধন কলহ আদি। এয়া হৈছে ভাল সময় আগমনৰ সংকেত। আপোনাৰ জীৱনলৈ যেতিয়া ভাল সময় আহিবলগীয়া থাকে তেতিয়া মন কৰিব যে আপোনাৰ ঘৰৰ আশে পাশে থকা গছ লতিকাবোৰ সেউজীয়া হ'বলৈ আৰম্ভ কৰে, ফলে ফুলে ভৰি পৰে। বিশেষকৈ আপোনাৰ ঘৰত থকা তুলসী আৰু কলগছলৈ মন কৰিব। এই দুবিধ গছ সেউজীয়া হৈ আকৰ্ষণীয় হৈ পৰে। সেয়েহে হিন্দু ধৰ্মৰ মান্যতা অনুসৰি সদায় ৰাতিপুৱা তুলসী আৰু কলগছত পানী দিবলৈ কোৱা হৈছে। ইয়াৰ আন এক অৰ্থও আছে। এই দুবিধ গছ মানুহৰ জীৱনত অধিক প্ৰয়োজনীয়। শাস্ত্ৰমতে ঘৰলৈ ভাটৌ অহাটো এটা শুভ সংকেত বুলি কোৱা হৈছে। কুবেৰৰ লগত ভাটৌৰ সম্বন্ধ আছে। সেয়েহে যদি হঠাৎ কেতিয়াবা আপোনাৰ ঘৰলৈ ভাটৌৰ আগমন হয় তেন্তে মনত ৰাখিব আপোনাৰ ঘৰলৈ ধন আহিবলগীয়া আছে। ইয়াৰ উপৰি ঘৰলৈ বগা ৰঙৰ পাৰ চৰাই অহাটো এক শুভ সংকেত। যদি আপোনাৰ ঘৰৰ ছালৰ কোনো এক চুকত বা কোনো গছত চৰাইৰ বাঁহ দেখে আৰু সেই বাঁহত চৰাইৰ কণী দেখে তেন্তে বুজিব যে এয়া কোনো ধন প্ৰাপ্তিৰ সংকেত। এয়া আন এক সংকেত যে আপোনাৰ ক'ৰবাত ৰৈ থকা ধন আহিবলগীয়া আছে। কিন্তু কোনো কাৰণবশতঃ যদি আপুনি সেই চৰাইৰ বাঁহৰ ক্ষতি কৰে তেন্তে সেয়া অশুভ প্ৰমাণিত হ'ব পাৰে। যদি হঠাৎ আপোনাৰ ঘৰৰ চোতালত বা দুৱাৰৰ ওচৰত বা অন্য কোনো স্থানত ক'লা পৰুৱাৰ বাঁহ দেখে তেন্তে ইয়াৰ স্পষ্ট সংকেত হৈছে যে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছে আৰু আপোনাৰ কোনো কামৰ বাধা আঁতৰি সম্পন্ন হোৱাৰ শুভ সংকেত। মান্যতা আছে যে কোনো পক্ষীৰ বিষ্ঠা কেতিয়াবাহে কোনো ভাগ্যৱানৰ গাত পৰে। যদি হঠাৎ কোনো পক্ষীৰ বিষ্ঠা আপোনাৰ গাত পৰে তেন্তে মনত ৰাখিব আপুনি ভাগ্যৰ ধনী। যদি আপুনি কোনো বিশেষ কামৰ বাবে ওলাই গৈছে আৰু ৰাস্তাত কাৰোবাৰ হাতত পানীৰে ভৰ্তি বাল্টি দেখিলে তেন্তে বুজিব এয়াও ভৱিষ্যতৰ বাবে এক শুভ সংকেত। যেনেকৈ ৰাতিপুৱাই আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে মাতিলে ঘৰলৈ আলহী আহিব বুলি কোৱা হয়, তেনেকৈ আপুনি ৰাতিপুৱা উঠিয়েই যদি কুলিৰ মাত শুনে তেন্তে মনত ৰাখিব আপোনাৰ ওপৰত অতি সোনকালে মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰিব। ধাৰ্মিক গ্ৰন্থ অনুসৰি কোনো ব্যক্তিৰ ঘৰৰ দুৱাৰত যদি গৌ মাতাই জোৰে জোৰে হেম্বেলিয়ায় তেন্তে নিশ্চয় সেই ব্যক্তিৰ ঘৰত সুখ সমৃদ্ধিৰ বৃদ্ধি হয়। এনে ঘটনা ঘটিলে ঘৰৰ গৰাকীয়ে ধন লাভ কৰে। শুভ ফল বৃদ্ধি কৰিবলৈ সদায় ৰাতিপুৱা গৰুক খাদ্য যোগান ধৰা উচিত। ইয়াৰ উপৰিও কোনো ব্যক্তিয়ে যদি ৰাতিপুৱা উঠিয়েই মন্দিৰৰ শংখ, ঘণ্টা, ভজন কীৰ্তন আদিৰ শব্দ শুনে তেন্তে সেয়াও তেওঁৰ বাবে এক শুভ সংকেত। মানুহৰ মনটো প্ৰতি সময়তে হয় কিবা এটা চিন্তা কৰি থাকে বা কিবা এক দুখত থাকে। যদি কেতিয়াবা আপোনাৰ মন কোনো কাৰণ নোহোৱাকৈ আনন্দিত হৈ উঠে, প্ৰফুল্লিত হৈ উঠে, কোনো কাৰণ নোহোৱাকৈ আপুনি নিজকে সৌভাগ্যশালী বুলি ভাবিবলৈ ধৰে তেন্তে সেয়া আপোনাৰ বাবে এক শুভ সংকেত। কাৰণ বিনা কাৰণত নিজকে আনন্দময় কৰি ৰখা অতি কঠিন কাম। আচলতে মানুহে যদি নিজকে এই অৱস্থাত ৰাখিব পাৰে তেন্তে আন একো সংকেতৰে প্ৰয়োজন নাই। ফেঁচাক মা লক্ষ্মীৰ বাহন বুলি কোৱা হয়। যদি দিনতে আপুনি কেতিয়াবা ফেঁচা দেখে তেন্তে বুজিব যে আপোনাৰ ঘৰত ধনৰ বৰষুণ হ'ব পাৰে। কাছ দেখাটো এটা শুভ সংকেত বুলি কোৱা হয়, কাৰণ ভগৱান বিষ্ণুৱে কুৰ্ম অৱতাৰ লৈ সম্পূৰ্ণ ব্ৰহ্মাণ্ড ৰক্ষা কৰিছিল। কাছ যদি আপুনি সপোনতো দেখে তেন্তে আপোনাৰ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খোল খাবলগীয়া আছে। সপোনত কাছ দেখা ভাল ভাগ্যৰ সংকেত। ৰাস্তাত পৰি থকা খুচুৰা পইচা, ঘোঁৰাৰ নাল আদি পালে তাক সযতনে ৰাখিব। ই আপোনাৰ বন্ধ ভাগ্যৰ তলা খোলাত সহায় কৰিব পাৰে, কাৰণ এনেকুৱা বহুত কম মানুহৰ লগতহে হয়। সেয়েহে এনে বস্তু পালে সদায় নিজৰ লগত ৰাখিব, আনক কেতিয়াও নিদিব। যদি আপোনাৰ বাৰাণ্ডাত বা আপোনাৰ ঘৰৰ চোতালত ঘনচিৰিকা চৰাই আহি কলকলাই থাকে তেন্তে বুজিব সেয়া আপোনাৰ ঘৰলৈ আহিবলগীয়া আনন্দ সুখৰ সংকেত। এই সংকেত পোৱা মানে পৰিয়ালৰ সদস্যৰ মাজত সম্বন্ধ মধুৰ হয়, মজবুত হয়। আপুনি কোনো কামত বাহিৰলৈ যাওঁতে যদি ৰাস্তাত আপুনি কুঁহিয়াৰ দেখে তেন্তে এয়াও আপোনাৰ ঘৰলৈ ধন অহাৰ সংকেত। যদি কুকুৰে মুখত ৰুটি বা অন্য মাংসজাতীয় বস্তু মুখত লৈ যোৱা দেখে তেন্তে সেয়াও আপুনি ধনী হোৱাৰ সংকেত। ঘৰৰ সন্মুখত যদি আকন গছ গজি উঠে তেন্তে ই পৰিয়ালৰ সদস্যৰ ভাগ্য সলনি হোৱাত সহায় কৰে।
হঠাৎ যদি পৰুৱাই আপোনাৰ ঘৰৰ চোতালতেই হওক বা কোনো চুকতেই হওক ঘূৰণীয়া আকৃতিৰে কিবা এটা খোৱাত ব্যস্ত হৈ থাকে, তেন্তে বুজিব যে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন ঘটিছে। এনে দেখিলে সেই পৰুৱাক সেৱা জনাই চেনি মিহলোৱা আটা খুৱাব লাগে। প্ৰিয় দৰ্শক, এয়াই আছিল সেই 24টা সংকেত যিকেইটা মানুহে ধনী হোৱাৰ আগে আগে লক্ষ্য কৰে বুলি শাস্ত্ৰত কোৱা হৈছে। এতিয়া কথাটো হ'ল যে আপুনি বাৰু এই কথাবিলাক বিশ্বাস কৰিবনে, বা এই কথাবিলাকত যুক্তিযুক্ততা আছেনে? আপুনি যদি ভালকৈ এবাৰ চায় তেন্তে দেখিব যে ইয়াত মানুহক প্ৰকৃতিৰ লগত থাকি কাম কৰিবলৈ কোৱা হৈছে। মানে আপুনি প্ৰকৃতিৰ লগত থাকি কাম কৰক, প্ৰকৃতিয়ে আপোনাক ফল দিব। এতিয়া বিশ্বাস অবিশ্বাস মানুহৰ নিজৰ ওপৰত কথা, কিন্তু কথা এষাৰ মনত ৰাখিব, বিশ্বাসে মিলয় হৰি। ধন্যবাদ।